জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙে ৰাজীৱ হদিয়াৰ নামত গীত উৎসৰ্গা কৰাৰ সময়তে ৰাজীৱ হদিয়াৰ পত্নীয়ে যি ধৰণে কান্দি উঠিলে উচুপি উঠিলে সঁচাকৈ বহুত দুখ লাগি গ'ল। মোৰো চকুলো ওলাই গ'ল ভিডিঅ'টো চাওঁতে। সঁচাকৈ বহুত দুখ লাগে। যিমানে যি হওক এতিয়া ৰাইজখিনি আছে কাৰণে লগত তেতিয়া তেওঁ এনেধৰণেই তেওঁ আগবাঢ়িছে কাম কাজবিলাক কৰিবৰ বাবে। কিন্তু যেতিয়া আচলতে এই যিটো সাহস যেতিয়া সকাম শেষ হৈ যাব তেতিয়া আচলতে কি হ'ব পত্নীগৰাকীৰ অৱস্থা। আচলতে ভগৱানে যাতে সাহস দিয়ক, তেওঁ যাতে আগুৱাই যাব পাৰে সেই পৰিয়ালটো, তাকে কামনা কৰিছোঁ। যিহেতু ৰাজীৱ ককাইদেউটো আমাৰ মাজত নায়েই, কিন্তু ৰাজীৱ ককাইদেউ গীতবিলাক আমাৰ অসমবাসী ৰাইজে ভাল পাইছে। এতিয়া বৰ্তমান সময়ত লাখ লাখ মানুহে আদৰি লৈছে। গতিকে এনেধৰণে যাতে ৰাজীৱ ককাইদেউক যাতে সকলো অসমবাসীয়ে যাতে মনত পেলাই থাকে, তেওঁ যাতে অমৰ হয়, তাকে কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁ পৰিয়ালটোকো ভগৱানে সাহস দিয়ক, নহয় জানো? বা যি কি নহওক ভিডিঅ'টো আপোনালোকে চাওকচোন, ভিডিঅ'টো লৈ আহিছোঁ। কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত এটা লাইক কৰি দিব, চেনেলটোত পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে আগলৈ চাবলৈ পাই থাকিব। গীতটি যাতে ৰাজীৱ হদিয়াৰ স্মৃতিটো সদায় জীয়াই ৰাখক, আৰু সেই হিচাপে মোৰ লগত প্ৰদান কৰিছিলে, মোক গাবলৈ কিন্তু সুবিধা প্ৰদান কৰিছিলে, আৰু সেইমতে মই গাইছিলোঁ। আৰু আজি এই গীত অসমৰ ৰাইজলৈ আগবঢ়াইছো। জনতাৰ শিল্পী ৰাজীৱ হদিয়াৰ প্ৰাক্ষণত উপস্থিত থকা সমূহ সন্মানীয় ৰাইজ, প্ৰথমে এই অভাজনৰ তৰফৰ পৰা আপোনালোক ভক্তি লৈ শ্ৰদ্ধা জনাইছো, ভক্তি ভৰা সেৱা জনাইছো। আৰু জনতাৰ শিল্পী ৰাজীৱ হদিয়াৰ আত্মাৰ সদগতিৰ অৰ্থে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। এটা কথা ক'ব লাগিব, ৰাজীৱ হদিয়াৰ আৰু মোৰ বিষয়ে ক'ব লাগিব, মোৰ নিজৰ কথা কৈছো। ৰাজীৱ হদিয়া আচলতে মোৰ সাংস্কৃতিক কৰ্মী হিচাপে, অসমৰ সাংস্কৃতিক কৰ্মী হিচাপে আমাৰ এজন সতীৰ্থ আছিলে, কিন্তু মোৰ ব্যক্তিগত সম্বন্ধত তেওঁ এজন মোৰ নিজৰ একেবাৰে ভাইৰ দৰে আছিলে। আমি যিকোনো সুখৰ সময়ত তেওঁলৈ ফোন কৰোঁ, দুখৰ সময়তো ফোন কৰোঁ, তেওঁ মোলৈ কৰে। আৰু কিবা এটা যদি অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ পতা হয়, প্ৰথমে আমি ৰাজীৱ হদিয়া নামে লৈছিলো, বা সিও মোৰ নাম লয়। সেইদিনা কথাত আপোনালোকে সকলোৱে জানে, আমি ওচৰা ওচৰিকে দুইটাই প্ৰগ্ৰেম কৰি আছিলো। মই গৈছিলো মাকুম বাৰেখৰিত আৰু সি কৰিছিলে ফিলবাৰীত। হঠাৎ আমালৈ এটা গান গাই থকা অৱস্থাতে এটা ফোন আহিছিলে যে ৰাজীৱৰ কিবা এটা হৈছে। আমি মৰ্মাহত হৈছিলো, কি হৈছে কি নাই। তেতিয়া আমি উদযাপন সমিতিক কৈছিলো আমি অনুষ্ঠানটো সোনকালে সামৰিব লাগিব। তেতিয়া উদযাপন সমিতিও মানি লৈছিলে, হ'ব আপুনি অলপমান সোনকালে সামৰি দিয়ক, তাৰ কি হৈছে বা আমি এতিয়ালৈকে গম পোৱা নাই। আকৌ তথাপিও আমি অনুষ্ঠান সামৰি খবৰ লওঁ। তেতিয়া সি ৰূপাই হস্পিটেলত তেওঁৰ বাদ্যশিল্পীসকলে যি ইজনে তেওঁৰ লগত বজাই আছিলে, বাদ্যশিল্পীসকলে আৰু এই অনুষ্ঠানটোৰ লগত জড়িত যিসকল উদযাপন সমিতি আছিলে তেখেতলোকে নি ৰূপাই হস্পিটেলত ভৰ্তি কৰালে খুব জলদি। আৰু তাৰপিছত মই প্ৰগ্ৰেম শেষ কৰি মই আহিলো। অহাৰ পিছত মনোজে তেওঁৰ খুব মানে যিজন আটাইতকৈ দাদা বুলি সন্মান কৰে ৰাজীৱে, মনোজ চুতীয়া। মনোজ চুতীয়াই ক'লে যে ইয়াৰ পৰা লৈ যাব লাগিব, বিশেষকৈ তাৰ ইমান অৱস্থাটো ভাল নহয়। আৰু সেই কথাতে ময়ো ক'লো তেতিয়াহ'লে লৈ আহক। তেতিয়া আমিও আগবাঢ়ি গলো। আগবাঢ়ি যোৱাৰ পিছত তেওঁক লৈ আহিলো তিনিচুকীয়া এখন হস্পিটেলত আমি ভৰ্তি কৰো। তাতো চিকিৎসকসকলে ক'লে ক্ৰিটিকেল আছে কেছটো, আপোনালোকে লৈ যাওক ডিব্ৰুগড় মেডিকেল কলেজলৈ। আৰু তাত লৈ গলো। ৰাতিয়ে আমি ফোন কৰিলো চুপাৰিণ্টেণ্ডেণ্টলৈ, ফোন কৰিলো সঞ্জীৱ কাকতিদেৱলৈ। আৰু সঞ্জীৱ কাকতিদেৱেও কিন্তু বহুত চেষ্টা কৰিলে, ডক্টৰবিলাকক ৰাতিয়ে উঠাইছে আৰু ৰাজীৱ হদিয়াক আপ্ৰাণ চেষ্টা কৰিছিলে ডিব্ৰুগড় মেডিকেল কলেজৰ ডক্টৰসকলে। কিন্তু ভগৱানে তাক থাকিবলৈ নিদিলে। ভগৱানৰ ওচৰলৈ তাক চাগে আমন্ত্ৰণ জনালে, সি গুচি গ'ল আমাৰ পৰা, আমাক কোনোবাই। আৰু এতিয়া কথা হ'ল ৰাজীৱ হদিয়াৰ কথাবোৰ মনত পৰিলে আচলতে বেলেগ কিবা লাগে। সেইদিনা আমি পিকনিক খাই আছিলো, তেতিয়া কৈছিলে বিপিন দাই গান এটা কৰিছো আছে, সেইটো আপুনি সুৰ কৰি দিবচোন দিয়া, আমি দুইটাই কৰিম গীতটো। সেইটো আধৰুৱা হ'ল আৰু বহুত কাম আধৰুৱা হৈ গ'ল।
আমাক কন্দুৱালে মই জীৱনততো কাহিনীও ইমান কন্দা নাই মোৰ মা দেউতা ঢুকাওঁতে মই ইমান কন্দা নাই ৰাতি যদি কেনেবাকৈ হাৰ পাই তাৰ কথা মনত পৰে তেতিয়াও চকুলো বৈ আহে আৰু তথাপিতো আমাৰ এতিয়া কৰিবলগীয়া আমাৰ একোৱে নাই পৰিয়ালবৰ্গৰ লগত সমবেদনা জ্ঞাপন কৰিছো পৰিয়ালবৰ্গৰ লগত আৰু এতিয়া কথা হ'ল আপোনালোকক অকণমান সময় ৰ'বলৈ গৈছো আপোনালোকক আমনি দিছো এইটো কাৰণে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা এটি গীত আমালৈ লিখি পঠাইছিল গীতটি লিখিছিলে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ বিনোদ চন্দ্ৰ বৰাদেৱে আৰু গীতটি সুৰ কৰিছিলে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তেখেত হ'ল নিৰুদ বৰুৱাদেৱে গতিকে নিৰুদ তেখেতলোকে মোক ক'লে বিপিন আপোনালৈ আমি এটি গীত আগবঢ়াই দিছো ৰাজীৱ শইকীয়াক আমি বহুত ভাল পাইছিলো আমাৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা এটি গীত লিখি দিছো আমি সুৰ কৰিছো গীতটো লিখিছো গতিকে আপুনি গাই দিব লাগে আৰু মই খুব ভাল পালো এইটো সময়ত যদি ৰাজীৱৰ কাৰণে এটি গীত গাবলৈ পাৰো তেখেতলোকে সুৰ কৰি দিয়া ধৰণে লিখা ধৰণে মই গীতটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিলো অৱশেষত বিক্ৰম ছাৰকে মিউজিকটো অকণমান কৰিলে তাৰপিছতে ষ্টুডিঅ' শান্ত লক্ষীৰঞ্জনৰ ষ্টুডিঅ'ত আমি গানটো বাণীবদ্ধ কৰি অসমৰ ৰাইজলৈ আজি এৰি দিয়া কথাটো ভাবিলো আমি আপোনালোকক জনাইছো আজি গীতটি যদি আমাৰ ৰাজীৱ শইকীয়াৰ অৰ্ধাংগিনী উপাসনা বকলিয়ান গগৈ হাতেৰে আৰু লগতে ৰাজীৱ শইকীয়াৰ এইবোৰ পিতৃ মাতৃ আছে ইয়াতে গতিকে তেখেতলোকৰ জৰিয়তে মই গীতটি অসমৰ ৰাইজলৈ আগবঢ়াই দিব বিচাৰিছো আশা কৰিছো আপোনালোকে অসমৰ ৰাইজে মৰমেৰে গীতটি আকোৱালি ল'ব আৰু এটা কথা মই ইয়াতে কৈ থব বিচাৰিছো আপোনালোক ইমান মানুহ আছে সমালোচনা হৈ যাব পাৰে গীত আদ্য ছাত্ৰৰ সময়ত এটা গীত কিয় এইটো কোনো ব্যৱসায়ৰ কাৰণে এই গীতটো কৰা নাই মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা আমাক গীতটি জোৰ কৰি গাবলৈ দিলে মই গালো আৰু আজি ৰিলিজ কৰিবলৈ তেখেতলোকে ক'লে তেওঁলোকৰ কাৰণে আজি ৰিলিজ কৰিছো এইটো কিন্তু কোনো ব্যৱসায় ভিত্তিত এই গীতটো কৰা নহয় গতিকে আপোনালোকে যিখিনি মানুহ আছে সকলোৱে নিজে ৰাজীৱ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি হিচাপে গীতটো ল'ব কোনো ব্যৱসায়ৰ কাৰণে এই গীতটো কৰা নাই আৰু এতিয়া মই মাইক্ৰফোন আমাৰ লক্ষীৰঞ্জনলৈ উপস্থিত হ'ব ৰাইজ তথা শদিয়াবাসী ৰাইজ আৰু ৰাজীৱ শইকীয়াৰ বংশধৰীয়া সকলোকে আমি সেৱা শ্ৰদ্ধা জনাইছো আজি ডিব্ৰুগড়ৰ পৰা মই ষ্টুডিঅ' চান্দুডিঅ'ত গীতটো বাণীবদ্ধ কৰিব পাৰে বহুত সৌভাগ্যৱান বুলি অনুভৱ কৰিছো ৰাজীৱ শইকীয়া মোতকৈ সৰু আছিল দাদা বুলি মাতিছিল বহুত আশা আছিল আমাৰ ষ্টুডিঅ'ত এটা গীত বাণীবদ্ধ কৰা যেতিয়া লগ পাওঁ সি তেতিয়াই কয় কিন্তু দুৰ্ভাগ্যবশতঃ কৰা নহ'ল তথাপিও আমি আজি দেৰিকৈ হ'লেও আজি আহি উপস্থিত হৈছো তেখেতৰ আত্মসন্তুষ্টিৰ কাৰণে প্ৰাৰ্থনা জনাইছো আৰু উপস্থিত সকলো ৰাইজক আপোনালোকক সেৱা শ্ৰদ্ধা জনাইছো বিভিন্ন কোৱাৰ দৰে এই গীতটো কোনো বাণিজ্যিক দৃষ্টিভংগীৰে কৰা হোৱা নাই এজন উপাচাৰ্য এজন পঞ্জীয়কে লিখিছে ৰাজীৱ শইকীয়াক অকণ মৰম জনাবৰ কাৰণে লিখিছে আৰু সেই মৰমজনক বাস্তৱত ৰূপায়ণ কৰিবলৈ এটা গীত দিবলৈ বিভিন্ন মানুহ গাইছে আৰু মৰমৰ ভাইটি বিপ্লৱ চৌধুৰী গাই মিউজিক কৰিছে আৰু মই বাণীবদ্ধ কৰি দিছো গতিকে এই গীতটোত কোনো কণ্ট্ৰভাৰ্চি কথা ক'ব নালাগে আৰু এই গীতটো আজি আপোনালোকৰ পৰিয়ালৰ মাজত আমি আপোনালোকৰ ৰাজীৱৰ মৰম হিচাপে আমি আগবঢ়াই দিম এটা স্মৃতি চিৰযুগমীয়া হৈ থাকিব আৰু ৰাজীৱৰ যি সৃষ্টি আমি সঁচাই কথা আনন্দিত হৈছো এজন সংগীতকৰ্মী হিচাপে মই ইয়াক ভাল পাইছো পিছপিনে যেনেকৈ দেখিলো ইমান ৰাইজৰ ব্যাকুম এটা যি ৰভা দিছে ৰাইজে যেনেকে নিজেই উঠি পৰি লাগিছে সঁচাই নথৈ আনন্দিত এজন প্ৰয়াত জনশক্তি এই ধৰণৰ কাৰ্য আমি কেতিয়াও দেখা নাই ইয়াৰ আগত ডক্টৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰত দেখিছিলো আৰু আজি ৰাজীৱ শইকীয়াৰ ক্ষেত্ৰত দেখিছো কিন্তু ইয়াক নিভাঁজটো পাইছো নিভাঁজ কথাটো ইমান ৰাইজ এটা মৰম চেনেহৰ যি আহিছে সময়ৰ পৰা ইমান দূৰ পাই আহিছো সঁচাই নথৈ আনন্দিত হৈছো এজন সংগীত কৰ্মী মই গৌৰৱ কৰিছো আৰু ৰাজীৱৰ এই চিৰযুগমীয়া তেখেতৰ সৃষ্টি তেখেতৰ কৰ্ম তেখেতক আমি সদায় জীয়াই ৰাখিব লাগিব গতিকে বেছি দীঘলীয়া হ'ব আপোনালোকৰ উপস্থিতিত গীতটো আমি আগবঢ়াই দিব লৈছো আৰু পুনৰবাৰ তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছো আমি হেৰি মই অনুৰোধ জনাইছো আমাৰ ৰাজীৱৰ
তেখেতে উপখনৰ সকলে পিঠা কাটিব লগতে দেউতা আছে মা আছে আৰু জ্যেষ্ঠ ভাতৃ আছে